মই কল্প শইকীয়া আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ইকুইলিব্ৰেশ্যন প্ৰসেস সম্পৰ্কে পিয়াজে তেওঁ কগনিটিভ ডেভেলপমেন্ট থিওৰিত এই ইকুইলিব্ৰেশ্যন প্ৰসেস সম্পৰ্কে উল্লেখ কৰিছে কিন্তু তাৰ আগতে আমি কেইটামান শব্দৰ অৰ্থ জানি ল'ব লাগিব প্ৰথমটো হৈছে স্কিমা what is a schema এক্সামত প্ৰায় কোৱেশ্চন আহে সো স্কিমা মানে হৈছে আমাৰ ব্ৰেইনত থকা বা আমাৰ মস্তিষ্কত থকা কিছুমান বিল্ডিং ব্লকছ সো কিহৰ বিল্ডিং ব্লকছ অফ ইনফৰমেশ্যন তথ্যৰ কিছুমান ব্লকছ ইয়াক আমি কম্পেয়াৰ কৰিব পাৰো লাইব্ৰেৰীৰ লগত লাইব্ৰেৰীত কি কৰা হয় লাইব্ৰেৰীত বিভিন্ন ধৰণৰ ইনফৰমেশ্যন সমূহ সেকশন ওয়াইজ ভাগ কৰি সংৰক্ষণ কৰি ৰখা হয় ইকনমিক্সৰ সেকশন বেলেগ হিষ্ট্ৰি সেকশন বেলেগ সো তেনেধৰণে সুন্দৰকৈ সজাই থোৱা হয় অৰ্গানাইজ কৰি ৰখা হয় সো এই স্কিমাটো হৈছে আমাৰ কিছুমান এক্সিস্টিং নলেজ আমাৰ মস্তিষ্কত যিখিনি ব্লকছ হিচাপে থাকি যায় সাপোজ এটা উদাহৰণ যদি দিওঁ এটা শিশুৱে প্ৰথমতে এটা ঘোঁৰা দেখিলে ঘোঁৰাটো সম্পৰ্কে তেওঁ কোৱেশ্চন কৰিলে যে ঘোঁৰা কি হয় হেতু সো কোনোবাই তেওঁক শিকাই দিলে যে হেতু ঘোঁৰা ভালদৰে অবজাৰ্ভ কৰি তেওঁ গম পালে বা কোনোবাই তেওঁ ক'লে যে ঘোঁৰাৰ চাৰিটা ঠেং থাকে সো তেওঁ হেতু এটা নলেজ তাত ক্যাপচাৰ হৈ গল এটা ব্লকছ বনি গল যে ঘোঁৰাটো হৈছে এটা জন্তু আৰু জন্তুৰ চাৰিটা ঠেং থাকে সো দ্যাট ইজ হিজ এক্সিস্টিং নলেজ তাৰপৰা অলপ দিনৰ পাছত যদি শিশুটো চিৰিয়াখানালৈ যায় বা বেলেগ ক'বাত গ'ল এটা জেব্ৰা দেখিলে যেতিয়া এটা জেব্ৰা দেখিলে তেতিয়া তেওঁৰ এক্সিস্টিং নলেজটো তাত হিট কৰিব দেখিব যে এই জেব্ৰাটোৰ চাৰিটা ঠেং আছে ঘোঁৰাৰো চাৰিটা ঠেং আছিল হেতু হৈ গ'ল তেওঁৰ প্ৰায়ৰ নলেজ সো দুইটা যেতিয়া তেওঁ ৰিলেট কৰি চাব যে হয় ইয়াৰ চাৰিটা ঠেং আছে এনে ধৰণে চকু আছে এটো জন্তুৰ খাইত পৰিব তেওঁ সেই যেটো ক্যাটেগৰী অলৰেডি বিল্ডিং ব্লকছ তেওঁ যেটো ব্লকছ বনাই থৈছে যে জন্তুৰ যেটো ব্লকছ বনাই থৈছে যে চাৰিটা ঠেং থকাটো হৈছে জন্তু দুটা ঠেং থকাটো হৈছে বাৰ্ড হে ব্লকছত তেওঁ হেতু ফিট কৰিবলৈ চেষ্টা কৰিব তাত আনিবলৈ চেষ্টা কৰিব সো সেইখিনিতে আহিব এছিমিলেশ্যন প্ৰসেছটো এই সম্পৰ্কে মই আৰু ডিসকাস কৰিম এতিয়া ভিডিঅ'টোত সো তেতিয়া তেওঁ এছিমিলেট কৰিবলৈ চাব কিন্তু যেতিয়া তেওঁ এছিমিলেট কৰিবলৈ চাব তেওঁ কনফিউজনৰ সৃষ্টি হ'ব কাৰণ তেওঁ ভাবিব যে ঘোঁৰাটোটো দেখিবলৈ যদিও চাৰিটা ঠেং আছে অলপ বেলেগ জিৰাফতকৈ অলপ বেলেগ বা জেব্ৰাটোতকৈ অলপ বেলেগ জেব্ৰাটোত এনে ধৰণে ষ্ট্ৰাইপছ আছে ঘোঁৰাটোত তেনে ধৰণে নাই সো তেওঁ পুনৰ কোৱেশ্চন কৰিব বা কাবাক সুধিব বা নিজে ৰিসাৰ্চ কৰিব মানে অবজাৰ্ভ কৰি চাব বা ডাঙৰ কাবাক সুধিব সো সুধাৰ ফলত তেওঁ উত্তৰটো পাব যে এইটো হৈছে জেব্ৰা আৰু এইটো হৈছে ঘোঁৰা আৰু তেওঁ বুজিব যে জন্তু সকলোবিলাক জন্তুৰ চাৰিটা ঠেং থাকে যদিও সব একেই নহয় সব ঘোঁৰা নহয় সো তেওঁ সেই জন্তুৰ ধাৰণাটো পাব সো তেতিয়া এটা নতুন নলেজৰ সৃষ্টি হ'ল মানে আগৰ নলেজটোৰ লগত লাগি এটা নতুন নলেজৰ সৃষ্টি হ'ল সো ইটো নলেজে মানে প্ৰায়ৰ নলেজটোৱে নতুন এটা নলেজ একোৱাত হেল্প কৰিলে আৰু তেওঁ অলৰেডি যেটো ব্লকছ আছিল সেই ব্লকছটো মডিফাই হ'ল সো এই প্ৰসেছটোক সাধাৰণতে একমোডেশন বুলি কোৱা হয় প্ৰথম যেতিয়া তেওঁ যেটো এক্সিস্টিং নলেজ আছে তাত তেওঁ মানে নতুনকৈ পোৱা নলেজটো যেতিয়া ফিট কৰিবলৈ চেষ্টা কৰিলে হেতু এছিমিলেশ্যন প্ৰসেছ যে তেওঁ জিব্ৰাটো দেখি ভাবিলে যে এটো জন্তু তেওঁ হেতু এছিমিলেট কৰিলে দ্যাট ইজ এছিমিলেশ্যন কিন্তু জন্তু যদিও হেতু ঘোঁৰা নহয় বুলি তেওঁ যেতিয়া কনফিউজনটো আহিলে যেতিয়া তেওঁ প্ৰশ্ন কৰিলে বেলেগক কোৱেশ্চন কৰি তেওঁ গম পালে যে এটো জিব্ৰা এনে ধৰণে ষ্ট্ৰাইপছ থাকে তেনে সো লাষ্টত তেওঁ যেতিয়া নতুন নলেজ তথ্যটো পালে যে এটো জিব্ৰা সো হেতু একমোডেশন হ'ল আৰু যেনে ধৰণে নলেজখিনি আমাৰ মস্তিষ্কত ফিট কৰিলে হে প্ৰসেছটোই হৈছে অৰ্গানাইজেশ্যন সম্পৰ্কে উল্লেখ কৰিছে গতিকে যদি আমি চাও হোৱাট ইজ এছিমিলেশ্যন হোৱাট ইজ একমোডেশন হোৱাট ইজ অৰ্গানাইজেশ্যন হোৱাট ইজ স্কিমা এই টাৰ্মবিলাক মনত ৰাখিব ফ্ৰেণ্ডছ প্ৰায় কোৱেশ্চনবিলাক তাৰ পৰাই আহে যে স্কিমা কি একমোডেশন কি এছিমিলেশ্যন কি সো এতিয়া আমি ভালদৰে চাওঁচোন যে পিয়াজে কগনিটিভ ডেভেলপমেন্টৰ কথা কেনে ধৰণে উল্লেখ কৰিছে বন্ধুসকল পিয়াজে কৈছে যে প্ৰত্যেকজন ব্যক্তিয়ে বা প্ৰত্যেকজন মানুহেই তেওঁলোকৰ ডেইলি লাইফত বিভিন্ন ধৰণৰ এক্টিভিটিজ কৰে আমাৰ দৈনন্দিন জীৱনত আমি বিভিন্ন ধৰণৰ এক্টিভিটিজ কৰোঁ হিয়া লাগিলে আমাৰ ফ্ৰেণ্ডৰ লগতে হওক যদি আমি সমাজৰ কথা কওঁ বা স্কুলত আমাৰ ফ্ৰেণ্ডছ লগতে টিচাৰ বা ষ্টাফৰ লগত বিভিন্ন ধৰণৰ আমি এক্টিভিটিজ কৰোঁ কলেজত একেই আমাৰ প্ৰিন্সিপালৰ লগত বা টিচাৰসকলৰ লগত বা আমাৰ নিজৰ যদি আমি টিচাৰ হয় আমাৰ কলিগছসকলৰ লগত ষ্টুডেণ্টৰ লগত বিভিন্ন ধৰণৰ আমি এক্টিভিটিজ কৰোঁ ঘৰতো বিভিন্ন ধৰণৰ ব্যক্তিৰ লগত ঘৰত আমাৰ সম্বন্ধীয় ব্যক্তিৰ লগত মা দেউতাৰ লগত বিভিন্ন ধৰণৰ এক্টিভিটিজ কৰোঁ সো পিয়াজে কৈছে যে আমি এই দৈনন্দিন জীৱনত কৰা এক্টিভিটিজ বিলাকৰ পৰা আমি বিভিন্ন ধৰণৰ অভিজ্ঞতা আহৰণ কৰোঁ এক্সপেৰিয়েন্সেছ গেইন কৰোঁ গতিকে পিয়াজে কৈছে যে দৈনন্দিন জীৱনত অৰ্থাৎ ডেইলি লাইফত আমি কৰা এই এক্টিভিটিজ বিলাক আসলতে সমাজ জীৱনৰ পৰা আমি লাভ কৰা কিছুমান অভিজ্ঞতা অৰ্থাৎ আমি লাহে লাহে ইন্টাৰনালাইজেশ্যন
যেটো প্ৰসেস হে প্ৰসেসটো কৰিবলৈ শিকো ইন্টাৰনালাইজ যিকোনো কথা আমি ইন্টাৰনালাইজেশন প্ৰসেসৰ যোগেদি আহৰণ কৰো ইন্টাৰনালাইজেশন এই শব্দটোৰ অৰ্থটো হৈছে একসেপ্ট আইডিয়াজ বা সমাজত প্ৰচলিত যিখিনি বিশ্বাস যি ধাৰণা হেখিনি আমি একসেপ্ট কৰিবলৈ শিকো হে আইডিয়াখিনি একসেপ্ট কৰিবলৈ শিকো দ্যাট ইজ ইন্টাৰনালাইজেশন আৰু লগতে পিয়াজে এটো কথাও কৈছে যে এই ইন্টাৰনালাইজেশন প্ৰসেসটো এটা নেচাৰেলি হোৱা প্ৰক্ৰিয়া মানে সমাজত কৰা এই এক্টিভিটি বিলাকৰ পৰা আমাৰ যি সোশ্যাল এক্সপেৰিয়েন্সেস হয় এই প্ৰসেসটো নেচাৰেলি হয় যদি আমি এটা শিশুৰ ক্ষেত্ৰত চাও এটা শিশুৰ ধৰিলক কিছুমান এটা বস্তুৰ ওপৰত কিছুমান এক্সিস্টিং নলেজ আছে আৰু সেই শিশুটোৱে এটা নতুন নলেজ গেইন কৰিবৰ কাৰণে বা এটা নতুন কথা শিকিবৰ কাৰণে ট্ৰাই কৰিছে চেষ্টা কৰিছে সো তেনে ক্ষেত্ৰত শিশুটোৰ যি এক্সিস্টিং নলেজ আছে বা এক্সপেৰিয়েন্স আছে আৰু তেওঁ শিকিব বিচৰা সেই নতুন অভিজ্ঞতা বা নতুন নলেজটো যি আহৰণ কৰিব খুজিছে এই দুইটাৰ মাজত কিছুমান প্ৰবলেমৰ সৃষ্টি হয় কনফিউজনৰ সৃষ্টি হয় কাৰণ তেওঁ অলৰেডি কিছুমান এক্সিস্টিং নলেজ আছে আৰু কিছুমান নতুন কথা শিকিব লৈছে নতুন নলেজ আহৰণ কৰিব লৈছে সো দুইটাৰ মাজত তেওঁ কনফিউজ হৈ যায় শিশুটো কনফিউজ হৈ যায় বা ইমবেলেন্সৰ সৃষ্টি হৈ যায় সো এই গোটেই প্ৰসেসটো পিয়াজে কৈছে ডিসইকুইলিব্ৰিয়াম মনত ৰাখিব ফ্ৰেন্ডছ সো কি হয় যেতিয়া তেওঁৰ এক্সিস্টিং নলেজটোৱে নতুন নলেজ গেইন কৰাত বাধাৰ সৃষ্টি কৰে বা কনফিউজনৰ সৃষ্টি কৰে সো তেতিয়া ডিসইকুইলিব্ৰিয়ামৰ সৃষ্টি হয় আৰু লাহে লাহে শিশুটোৱে এই এক্সিস্টিং নলেজ আৰু তেওঁ শিকিব বিচৰা নলেজ সেই লব বিচৰা যেটো নলেজ এই দুইটাৰ মাজত যি কনফিউজন আছে এই কনফিউজনটো দূৰ কৰিবৰ কাৰণে অৰ্থাৎ ব্যালেন্সত আনিবৰ কাৰণে চেষ্টা কৰে কি বুলি কলো মই ব্যালেন্স সো এই ব্যালেন্সত যে আনিবৰ চেষ্টা কৰে ব্যালেন্স যেটো ইমব্যালেন্স হৈ গৈছিল হেতু ব্যালেন্সত আনিবৰ চেষ্টা কৰে সো এই ব্যালেন্সত আনিব বিচৰা সেই প্ৰক্ৰিয়াটোকে কোৱা হয় ইকুইলিব্ৰিয়াম প্ৰসেস অৰ্থাৎ ডিসইকুইলিব্ৰিয়ামৰ পৰা ইকুইলিব্ৰিয়ামলৈ যোৱা যি প্ৰক্ৰিয়া যি প্ৰসেস হে প্ৰসেসটোকে ইকুইলিব্ৰেশন প্ৰসেস বুলি কোৱা হয় আৰু ই এটা অনগোইং প্ৰসেস হয় অৰ্থাৎ ই এটা সাইক্লিক প্ৰসেস আৰু পিয়াজে এই গোটেই প্ৰসেসটো ইকুইলিব্ৰেশন প্ৰসেস বুলি কৈছে কেনেকৈ আমি দেখিলো যে ইয়াত প্ৰথম ডিসইকুইলিব্ৰিয়াম আৰম্ভ হ'ল ডিসইকুইলিব্ৰিয়ামৰ পৰা ইকুইলিব্ৰিয়ামলৈ আহিবৰ কাৰণে চেষ্টা কৰিলে এই প্ৰসেসটো হ'ল ব্যালেন্সত আহিলে তাৰ পাছত আকৌ যেতিয়া সেই শিশুটো এটা নতুন সিচুৱেচন ফেস কৰিব বা নতুন আকৌ কিবা এটা শিকিবলৈ ল'ব পুনৰ সেই ডিসইকুইলিব্ৰিয়াম ষ্টেজটোলৈ গুচি যাব নতুন বস্তু এটা শিকিবলৈ যোৱাত যেটো অলৰেডি এক্সিস্টিং নলেজ আছে হেতু বাধা দিব বা দুইটাৰ মাজত ইমব্যালেন্স সৃষ্টি হ'ব বা কনফিউজনৰ সৃষ্টি হ'ব অৰ্থাৎ কোনটো ষ্টেজলৈ আহিলে পুনৰ সেই ডিসইকুইলিব্ৰিয়াম ষ্টেজলৈ গুচি আহিলে আকৌ পুনৰ ব্যালেন্স আনিবলৈ চেষ্টা কৰিব আকৌ হেতু হৈ গ'ল ইকুইলিব্ৰিয়াম তাৰ পিছত আকৌ নতুন সিচুৱেচন আহিব তেনে ধৰণে এটো এটা সাইক্লিক প্ৰসেস হয় फ्रेंड्स দিস ইজ এন অনগোইং প্ৰসেস সো পিয়াজে ক'লে যে যি কগনিটিভ ডেভেলপমেন্ট হয় এটা শিশুৰ যি কগনিটিভ ডেভেলপমেন্ট হয় এটো মুখ্যতে দুই প্ৰকাৰে হয় এটা হৈছে এডাপ্টেশন আৰু আনটো হৈছে যেটো আমি ইতিমধ্যে পঢ়িছো ইকুইলিব্ৰিয়াম বা ইকুইলিব্ৰেশন প্ৰসেস যেটো প্ৰসেসত বা যেটো প্ৰক্ৰিয়াত ব্যালেন্স ক্ৰিয়েট কৰা হয় আকৌ এডাপ্টেশনকো পিয়াজে দুটা ভাগত ভাগ কৰিছে এটা হৈছে এছিমিলেশন আৰু আনটো হৈছে একমোডেশন প্ৰথমতে আমি এডাপ্টেশনৰ অৰ্থটো জানি লওঁ এডাপ্টেশন মানে হৈছে এটা শিশুৱে এনভায়ৰনমেন্টত অৰ্থাৎ পৰিবেশত কেনে ধৰণে এডজাস্ট কৰে পৰিবেশৰ লগত এডজাস্ট কৰাটোৱে হৈছে এডাপ্টেশন ঠিক আছে এতিয়া আমি এছিমিলেশনৰ অৰ্থটোলৈ আহোঁ পিয়াজে কৈছে যে আমাৰ যেটো লাৰ্নিং প্ৰসেস কিবা এটা শিকিবলৈ যোৱাৰ আগত বা এটা শিশুৱে কিবা এটা নতুন কথা জানিবলৈ যোৱাৰ আগতে তেওঁৰ কিছুমান প্ৰায়ৰ নলেজ থাকে অলৰেডি এক্সিস্টিং নলেজ থাকে এই কথা আমি ইতিমধ্যে আলোচনা কৰিছো গতিকে প্ৰায়ৰ নলেজটোৰ অৰ্থটো আপোনালোকে জানে উদাহৰণস্বৰূপে এটা শিশুৱে এটা জন্তু দেখিলে বা এটা এনিমেল দেখিলে সো শিশুটোৱে জানে যে এটা জন্তুৰ চাৰিটা ঠেং থাকিব পাৰে আৰু ঠিক তেনে ধৰণে চৰাইৰ দুটা ঠেং থাকিব পাৰে সো এইখিনি প্ৰায়ৰ নলেজ হয় যেটো এক্সিস্টেড নলেজ হৈছে যেটো আমাৰ মগজত বা এটা শিশুৰ মগজত অলৰেডি আছে
গতিকে এই প্ৰায়ৰ নলেজৰ লগত বা এই এক্সিষ্টিং নলেজৰ লগত যিখিনি আমাৰ অলৰেডি আছে তাৰ লগত নতুন কিবা নলেজ নতুন কিবা ইনফৰমেশ্যন যদি লগাওঁ বা ফিট কৰোঁ এই ফিট কৰা প্ৰচেছটো অৰ্থাৎ আমাৰ যিটো প্ৰিভিয়াছ আণ্ডাৰষ্টেণ্ডিং আছে আমাৰ যিখিনি পাৰচেপশ্যন আছে আগৰ বা আগতীয়াকৈ আমাৰ যিখিনি ধাৰণা আছে সেই ধাৰণাৰ লগত নতুন তথ্যৰ যদি আমি সংযোজন কৰোঁ ফিট কৰোঁ সেই ফিট কৰা সেই প্ৰচেছটোৱে হৈছে এছিমিলেশ্যন ইয়াৰ মই যদি এটা উদাহৰণ দিওঁ যে এটা শিশুৱে এটা ফিছ অৰ্থাৎ মাছ আৰু এটা ৱেল মানে তিমি যিটো আমি কওঁ তিমি মাছৰ লগত পাৰ্থক্যটো কৰিব নোৱাৰে অৰ্থাৎ কোনটো কেটেগৰীত পৰিব যে এটা তিমি মাছ আমি যিটো তিমি বুলি কওঁ আচলতে সেইটো কোনটো কেটেগৰীত পৰিব সেইটো তেওঁলোকে ফিছ বুলিয়ে ক'ব বা মাছ বুলিয়ে ক'ব কাৰণ শিশুটোৱে চাব যে মাছো পানীত থাকে আৰু এই তিমিটো পানীতে আছে গতিকে তেওঁ এইটো কেটেগৰাইজ কৰি চাব নোৱাৰে বা ভাবিব নোৱাৰে যে এইটো কেনেবাকৈ মেমেলৰ কেটেগৰীত পৰিব নেকি গতিকে এইটো তেওঁ ফিছ বুলিয়ে ক'ব কাৰণ মাছৰো যেনেধৰণে ফান থাকে ঠিক তেনেধৰণে তিমিটোৰো তেনেধৰণে ফান থাকে ফিছা থাকে চ' একেধৰণৰ কথা গতিকে এই প্ৰচেছটো কি হ'ব এইটো এটা এছিমিলেশ্যন প্ৰচেছ হ'ব কাৰণ ইয়াত কি কৰিলে শিশুটোৱে বা চাইল্ডটোৱে তেওঁৰ যি এক্সিষ্টিং নলেজ সেই এক্সিষ্টিং নলেজৰ লগত নতুনকৈ শিকা বা নতুনকৈ লাভ কৰা সেই নলেজটো ফিট কৰিবৰ কাৰণে চেষ্টা কৰিলে কাৰণ ইয়াত তেওঁ আগতে ফিছটোৰ সম্পৰ্কে তেওঁৰ ধাৰণা আছে যে ফিছ পানীত থাকে তেওঁৰ ফান থাকে চ' একেধৰণে তিমিটো যেতিয়া দেখিলে ৱেলটো যেতিয়া দেখিলে যে এইটো পানীত থাকে গতিকে এইটো ফিছ হ'ব পাৰে দেখাৰ আকৃতিৰ সৈতে একেই গতিকে যদিও আকাৰটো ডাঙৰ গতিকে তেওঁ সেইটো ফিছৰ লগত তুলনা কৰি সেইটো ফিছৰ কেটেগৰীত আনিবলৈ চেষ্টা কৰিলে গতিকে এক্সিষ্টিং নলেজটোৰ লগত নতুন নলেজটো ফিট কৰিবলৈ চেষ্টা কৰিলে ডেট ইজ এছিমিলেশ্যন একেটা উদাহৰণ লৈ যদি আমি একমডেশ্যন ৱৰ্ডটোৰ অৰ্থটো বুজিবলৈ যাওঁ তেতিয়া আমি দেখিম যে শিশুটোৱে যদি সেই ৱেলটোক ফিছৰ কেটেগৰীত নধৰি তাক যদি মেমেলৰ কেটেগৰীত ধৰিবলৈ আৰম্ভ কৰে মেমেল বুলি যদি তাক কয় তেতিয়া সেইটো একমডেশ্যন প্ৰচেছ হ'ব কাৰণ শিশুটোৱে কি কৰিলে যিটো এক্সিষ্টিং নলেজ আছে সেই এক্সিষ্টিং নলেজটো নতুনকৈ লাভ কৰা সেই নলেজটোৰ লগত মিলাই মডিফাই কৰিলে মডিফাই কৰাৰ ফলত তেওঁৰ একমডেশ্যন প্ৰচেছটো সম্পূৰ্ণ হ'ল আৰু তেওঁ কেটেগৰাইজ কৰিব জানিলে